আমি অনুৰোধ জনাইছো আৰু তেখেত নমস্কাৰ, মই শ্ৰী পবিত্ৰ গগৈ, এখেত বিদ্যুৎ হাজৰিকা কেন্দ্ৰ প্ৰধান শিক্ষক। মোৰ দায়িত্ব আছে শিক্ষা সমিতি অসমৰ প্ৰান্তৰ খেল প্ৰমুখ। গতিকে বিদ্যাৰ্থী দৃষ্টিভংগীয়ে অখিল ভাৰতীয় শিক্ষা অনুষ্ঠান বিদ্যাৰ্থীৰ অন্তৰ্গত পূৰ্বোত্তৰ ক্ষেত্ৰ। পূৰ্বোত্তৰ ক্ষেত্ৰত নৰ্থ ইষ্টৰ 7খন ৰাজ্যৰ উপৰিও দক্ষিণ অসম আছে। দক্ষিণ অসমত আমি মুঠ 8খন প্ৰান্ত সমিতিয়ে এই পূৰ্বোত্তৰ ক্ষেত্ৰ হৈছে। আৰু এই পূৰ্বোত্তৰ ক্ষেত্ৰত আমি ইয়াতে শংকৰদেৱ শিশু নিকেতন সাপেখাতিত ক্ষেত্ৰীয় টাইকাণ্ডো, কেৰাটে আৰু উচু এই তিনিওটা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছিলোঁ আজি কাইলৈ। আজি আমি প্ৰথমে উচু শেষ হ'ল আৰু ইয়াৰ পিছতে কেৰাটে শেষ হৈছে। অহাকালিলৈ 8 বজাৰ পৰা টাইকাণ্ডো বাছনি শিবিৰ আৰম্ভ হ'ব। আৰু আমাৰ উদ্দেশ্য হ'ল যে ইয়াত যিসকল খেলুৱৈ বাছনি হৈছে সেই খেলুৱৈসকলক বিদ্যাৰ্থী যিটো নেশ্যনেল গেমছত সিহঁতে পূৰ্বোত্তৰ ক্ষেত্ৰ হৈ প্ৰতিনিধিত্ব কৰিব। আৰু পূৰ্বোত্তৰ ক্ষেত্ৰ হৈ প্ৰতিনিধিত্ব কৰি যেতিয়া সিহঁতে পূৰ্বোত্তৰ ক্ষেত্ৰ হৈ বিদ্যাৰ্থীত যদি গ'ল্ড মেডেল লাভ কৰে তেতিয়াহ'লে বিদ্যাভাৰতী হৈ সিহঁতি SGFI খেলিব। তো SGFI হ'ল স্কুল গেমছ ফেডাৰেশ্যন অফ ইণ্ডিয়া, মানে স্কুল টুৰ্ণামেণ্ট। স্কুল টুৰ্ণামেণ্টত বিদ্যাভাৰতীক ইণ্ডিয়ান গভৰ্ণমেণ্টে এটা দল হিচাপে মান্যতা দিছে। গতিকে খেলৰ সন্দৰ্ভত ক'ব লগা কথা এইখিনিয়ে। অহাকালিলৈ আমি টাইকাণ্ডো পুৱা 8 বজাৰ পৰা 2 বজাৰ ভিতৰত আমাৰ টাইকাণ্ডো বাছনি শিবিৰ শেষ হ'ব। গতিকে বাকী কথাখিনি এই দুটা প্ৰধান শিক্ষক আছে, তেখেতক মই ক'বলৈ জনাইছোঁ। ধন্যবাদ। ছাৰ নমস্কাৰ। আমি শংকৰদেৱ শিশু নিকেতন সাপেখাতি চৰাইদেউ জিলাৰ আমি এখন নিকেতন বিদ্যালয় বিদ্যাভাৰতীৰ অন্তৰ্গত আমাৰ এই শংকৰদেৱ শিশু নিকেতন অসমত সকলোতে আছে। গতিকে এই অসম মানে উত্তৰ পূব খণ্ড বুলি কৈছে, যিটো আমাৰ আছে পূৰ্বোত্তৰ ক্ষেত্ৰ আমাৰ 7 ভনী, লগতে আমি 7 ভনী বুলি কওঁ। 7খন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ যি কাৰাটে, উচু আৰু টাইকাণ্ডো খেলৰ যি প্ৰতিযোগিতাৰ বাছনি শিবিৰ, এই বাছনি শিবিৰত আমি ইয়াত সাপেখাতিত শিশু শিক্ষা সমিতিৰ সহযোগত আৰু আমাৰ নিকেতনৰ উদ্যোগত 7, 8, 9 জুন 2025 বৰ্ষত আমি অনুষ্ঠিত কৰিছোঁ। আৰু আজি প্ৰথম দিনা 7 তাৰিখে আমি উচু আৰু কাৰাটে খেলৰ ইতিমধ্যে বাছনি হৈ গৈছে। অহা কাইলৈ আমি টাইকাণ্ডো আমাৰ বাছনি শিবিৰ হ'ব। 8 বজাৰ পৰা পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব। গতিকে আমি আজি উদ্যোক্তা হিচাপে আমি ইয়াত যিমানখিনি ছাত্ৰ ছাত্ৰী আহিছে প্ৰায় প্ৰত্যেকখন বিদ্যালয়ৰ পৰাই যোগদান কৰিছে ইয়াত অসমৰ। আৰু আমি 100জন ছাত্ৰ ছাত্ৰী ইয়াত ইয়াত অংশগ্ৰহণ কৰিছেহি। গতিকে আমি সুখী। আৰু সেই ছাত্ৰ ছাত্ৰীসকলে নতুন প্ৰজন্মই কেৱল পাঠ্যক্ৰমৰ ক্ষেত্ৰত নহয়, পাঠ্যপুথি শিক্ষাৰে নহয়, নিজৰ প্ৰতিভাবোৰ স্বাস্থ্যসন্মত খেল খেলি তেওঁলোকে দেশৰ, ৰাজ্যৰ বা নিজৰ সমাজৰ ভৱিষ্যত তেওঁলোকে নিজে প্ৰতিষ্ঠা হৈ উৎকৰ্ষ সাধন কৰক। আৰু তেখেতসকলে আমাৰ দেশখনৰ কাৰণে, ৰাইজৰ কাৰণে যাতে যথেষ্ট ভাল কাম কৰি যায় সেইটো আশা কৰিছোঁ। আৰু আমি যি উদ্যোক্তা কমিটিয়ে যেনেদৰে তেওঁলোকক আপ্যায়ন কৰিব লাগিছে হয়তো ইমানটো কৰিব পৰা, তথাপিতো আমি য'ত পূৰ্ণাস্তি চেষ্টা কৰিছোঁ যাতে সকলোৱে ভালদৰে ইয়াত থাকি মেলি আৱাসগৃহত থাকি ভালদৰে তেওঁলোকে যাতে ভৱিষ্যতে তেওঁলোকে বাছনি শিবিৰৰ পৰা নিৰ্বাচিত হৈ যিসকল যাব তেওঁলোকে যাতে নেশ্যনেল গেমছত সাফল্য লাভ কৰে আৰু ভাৰতৰ নাম উজ্বলাই ৰাখে, তাকে কামনা কৰোঁ। ছাৰ, আৰু আমি জানিব বিচাৰিছোঁ আপোনালোকৰ যি খেল, এই খেলে যে ৰাষ্ট্ৰীয় পৰ্যায়লৈ কিমানলৈকে আগুৱাই যাবলৈ সক্ষম আছিলে? মানে নেশ্যনেল যিটো গেমছ তাত খেলিব পাৰিব। ৰাষ্ট্ৰীয় খেল যিখিনি প্ৰতিযোগিতা হ'ব গ'ল্ড মেডেল পাব পাৰে তাতো। তাৰ পৰা আন্তঃৰাষ্ট্ৰীয় খেললৈ যাব পাৰিব তেখেতসকলে। আন্তঃৰাষ্ট্ৰীয় তাত যদি তেওঁলোকে মানে পদক লাভ কৰিবলৈ সক্ষম হয় তেতিয়া তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় খেলতো যোগদান কৰিব পাৰিব। গতিকে বিদ্যাভাৰতী হৈছে সৰ্বভাৰতীয় এটা অনুষ্ঠান। আৰু এই অনুষ্ঠানৰ যোগেদিয়ে মানে ছাত্ৰ ছাত্ৰী উৎকৰ্ষ সাধনৰ চেষ্টা কৰি আছে। গতিকে আমি সকলো আমাৰ অসমত প্ৰায় 523খনমান শংকৰদেৱ শিশু নিকেতন আছে। গতিকে প্ৰত্যেকখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছেই। আৰু লগতে উত্তৰ পূবৰ ক্ষেত্ৰৰো ছাত্ৰ ছাত্ৰী আহিছে, 7 ভনী তাৰো আহিছে। তেখেতসকলে যোগদান কৰি যাতে তেখেতসকলে ইয়াত এনেকুৱা আমাৰ যিটো সহপাঠ্যক্ৰম বুলি কয় খেল, সেই খেলৰ দ্বাৰা যাতে তেওঁলোকে নিজৰ ভৱিষ্যত কিছুমানে মানে তৈয়াৰ কৰিব পাৰে, প্ৰতিষ্ঠা হ'ব পাৰে সমাজত, তাৰ এটা প্ৰক্ৰিয়া। এই ৱেটৰ লগত কিবা আছে, ৱেট কেটেগৰী আছে, হয় মই কৈছোঁ। সেইখিনি সন্দৰ্ভত আছে। আমি 3টা এজ গ্ৰুপত খেলাওঁ। হয়, আণ্ডাৰ 14 মানে আমি 6ৰ পৰা 8লৈকে। হয়, 6ৰ পৰা 8লৈকে পঢ়া ছাত্ৰ ছাত্ৰীসকলক সিহঁতে
14 বছৰ অনুৰ্ধ শাখাত খেলে ল'ৰা আৰু ছোৱালী দুটা শাখাত 9-10 কিশোৰ শাখা 9-10 সিহঁতে তেনেকুৱা ধৰণে 17 বছৰ অনুৰ্ধ সেইটো কিশোৰ শাখা কোৱা হয় তাৰপিছতে 19 বছৰ অনুৰ্ধ আমাৰ যিহেতু বিদ্যালয়বিলাক এতিয়া হাই ছেকেণ্ডেৰী হৈছে গতিকে 11-12ৰ ছাত্ৰ ছাত্ৰীসকলে আণ্ডাৰ 19 মানে 19 বছৰ অনুৰ্ধ শাখাত খেলে তো ইয়াৰ পাছত সিহঁতে এইটো মেইন শাখাত গুচি যায়গৈ তো সেইকাৰণে বিদ্যালয়ৰ স্তৰত মানে স্কুল টুৰ্ণামেণ্টত সাধাৰণতে ছিনিয়ৰ ছেকেণ্ডেৰী যিটো হাই ছেকেণ্ডেৰী লেভেললৈকে ছাত্ৰ ছাত্ৰীসকলে খেলে গতিকে আমাৰ ইয়াত শিশু গ্ৰুপটো নাথাকে পঞ্চম মানলৈকে ল'ৰা ছোৱালী আমাক খেলিবলৈ নাহে আমাৰ ইয়াত 6ৰ পৰা 12লৈকে ছাত্ৰ ছাত্ৰীয়ে খেলে আৰু এই ইভেণ্টটো যিহেতু তেওঁলোকৰ ৱেট কেটেগৰীত হৈছে গতিকে সিহঁতে আণ্ডাৰ 25 আণ্ডাৰ 30 এনেকুৱা ধৰণে 5 কেজি ওজনৰ ডিফাৰেঞ্চত তেওঁলোকে এটা ৱেট কেটেগৰীত খেলিব লাগে